এই মুহূৰ্তত সৰুসজাই ষ্টেডিয়ামত মই যিহেতুকে আছোঁ উখল মাখল পৰিৱেশে বিৰাজ কৰিছে কিয়নো অহা 17 তাৰিখে যিহেতুকে বাগুৰুম্বা যিটো নৃত্য এই প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শন কৰিব তাৰ প্ৰাক মুহূৰ্তত বৰ্তমান সময়ত যিটো চূড়ান্ত অনুশীলন সেই চূড়ান্ত অনুশীলনত ব্যস্ত হৈ পৰিছে 10,000 গৰাকী বড়ো শিল্পীয়ে একেলগে তেখেতসকলে বাগুৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব তাৰ প্ৰাক মুহূৰ্ত আমি দৃশ্যাংশ দেখুৱাইছোঁ এই সৰুসজাই ষ্টেডিয়ামৰ পৰিৱেশ এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যৰ 23খন জিলাৰ পৰা প্ৰায় 10,000 গৰাকী বড়ো শিল্পী সেই বড়ো শিল্পী ইতিমধ্যে আহি উপস্থিত হৈছেহি আৰু সকলোৱে পৰম্পৰাগত যিসমূহ সাজপাৰ সেই সাজপাৰ পৰিধান কৰিছে যিহেতুকে 17 জানুৱাৰী তাৰিখে দেশৰ প্ৰধানমন্ত্ৰীৰ সন্মুখতে এই বাগুৰুম্বা নৃত্য তেখেতসকলে পৰিৱেশন কৰিব আৰু তাৰ প্ৰাক মুহূৰ্তৰ দৃশ্যাংশ আমি প্ৰতিনিধি আমাৰ দৰ্শকসকলক দেখুৱাই আছোঁ আৰু কিছু সময়ৰ পিছতে যিটো চূড়ান্ত আখৰা সেই চূড়ান্ত আখৰা আৰম্ভ হ'ব তাৰ প্ৰাক মুহূৰ্তত এনেদৰে সকলো ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁৱে যে বড়ো যিসকল শিল্পী আছে সেই বড়ো শিল্পীসকল এই ঠাইত আহি এনেদৰে উপস্থিত হোৱা পৰিলক্ষিত হৈছে আৰু সকলোৱে চিফুং খাম আৰু চেৰজাৰ যিটো নৃত্যত সেই নৃত্যত সকলোৱে এনেদৰে মুখৰ হৈ পৰিব আৰু বৰ্তমান সময়ত আমি দেখুৱাইছোঁ যে দুখনা জেমগা আৰু আৰনাই তেখেতসকলে পৰিধান কৰিছে পৰম্পৰাগত সাজপাৰ আৰু কিছু আগুৱাই যাম এই মুহূৰ্ততো সাংস্কৃতিক মন্ত্ৰীগৰাকী আছে যিহেতুকে মই তেওঁৰ কাষলৈ যাবলৈ চেষ্টা কৰিম যিহেতুকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে 23খন জিলাৰ পৰা প্ৰায় 10,000 গৰাকী শিল্পী ইতিমধ্যে সৰুসজাই ষ্টেডিয়ামত আহি উপস্থিত হৈছেহি আৰু আজিৰ পৰা 16 তাৰিখলৈকে এই চূড়ান্ত যিটো অনুশীলন বা আখৰা হ'ব তাৰ পাছতে 17 তাৰিখৰ দিনাখনি দেশৰ প্ৰধানমন্ত্ৰীৰ সন্মুখভাগত সকলোৱে একেলগে বাগুৰুম্বা নৃত্য তেখেতসকলে পৰিৱেশন কৰিব এই মুহূৰ্তত মন্ত্ৰীগৰাকীক মই দেখিছোঁ মই তেওঁৰ কাষলৈ যাবলৈ চেষ্টা কৰিম তাৰ পৰাও কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম মই ইতিমধ্যে উল্লেখ কৰিছোঁৱে বাগুৰুম্বা নৃত্যৰ কাৰণে বৰ্তমান সময়ত সাজু হৈ উঠা পৰিলক্ষিত হৈছে মই পুনতে আপোনাৰ কাষলৈ আহিছোঁ বিহুৰ পাছত তাৰপিছত আমি যদি চাওঁ ঝুমুৰ আৰু এতিয়া বাগুৰুম্বাৰ কাৰণে অসম চৰকাৰ সাজু হৈছে কি ক'ব বিচাৰিব এই মুহূৰ্তত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ যিসমূহ স্বকীয় ৰীতি নীতি আছে কৃষ্টি সংস্কৃতি আছে আধ্যাত্মিকতা আছে পৰম্পৰা আছে ইয়ে আমাৰ পৰিচয় তুলি ধৰে আমাৰ এই সাংস্কৃতিক চেতনাবোধে স্বাভিমানেৰে জীয়াই থাকিবৰ কাৰণে আমাক প্ৰেৰণা দিয়ে আৰু এই সাংস্কৃতিক বিনিময়ৰ মাধ্যমেৰে অসমত বসবাস কৰা বিভিন্ন খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ মাজত সদ্ভাৱ সম্প্ৰীতি সৃষ্টি কৰে শান্তি সম্প্ৰীতি এটা পৰিৱেশ নিৰ্মাণ কৰে যাৰ ফলত এটা ভাতৃত্ববোধৰ এনাজৰীৰে আমি ইজনে সিজনৰ লগত বান্ধ খাই থাকোঁ শান্তি সমন্বয়ৰ বাতাবৰণৰ মাজত আমি জীৱনৰ সপোন দেখোঁ আৰু সেইকাৰণে জীৱনৰ সপোন দেখিবৰ কাৰণে এখন সমাজ এখন ৰাজ্য খুব সুস্থিৰভাৱে সুশৃংখলিতভাৱে আগুৱাই যাব লাগিব গতিকে সকলোখিনি কামৰ লগতে আমাৰ চৰকাৰখনেও অনুভৱ কৰে এই বিষয়সমূহো আমি দৃষ্টি নিক্ষেপ কৰা উচিত আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জাতি জনগোষ্ঠীসমূহৰ মাজত লুকাই থকা সেই স্বাভিমানক অধিক শক্তিশালী ৰূপত বিকশাই তুলিবৰ কাৰণে অসমত এটা নতুন ডিপাৰ্টমেণ্টে আৰম্ভ কৰিছিলে যে ইণ্ডিজিনিয়াছ ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ আৰু ইণ্ডিজিনিয়াছ ট্ৰাইবেল ফেইথ এণ্ড কালচাৰৰ মাধ্যমেৰে আমাৰ জাতি জনগোষ্ঠীসমূহৰ ৰীতি নীতি কৃষ্টি সংস্কৃতিসমূহক আমি উপস্থাপন কৰিবৰ কাৰণে প্ৰয়াস কৰিছে আৰু সমান্তৰালভাৱে যিসমূহ বৃহৎ জনগোষ্ঠী আছে বা যি সংস্কৃতি সকলো জাতি জনগোষ্ঠীৰ আপোন সেইসমূহকো আমি অনন্য ধৰণেৰে উপস্থাপন কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ তাৰে এটা উদাহৰণ হৈছে বিহু বিনন্দীয়া বিহু আমাৰ বাপতিসাহোন আমাৰ অসমীয়া জাতিৰ প্ৰাণ সেইকাৰণে বিহুৰ মাজত সোমাই থকা যিসমূহ আমাৰ সমল আছে সাংস্কৃতিক সমল আছে সেই সমলসমূহ যাতে বিশ্ববাসীয়ে জানিব পাৰে তাৰ কাৰণে আমি আয়োজন কৰিছিলোঁ বিহু বিনন্দীয়া ঠিক তেনেদৰে 200 বছৰীয়া চাহ শিল্পৰ কথা বিশ্বই যাতে জানিব পাৰে অসমৰ এই চাহ শিল্পৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ মনৰ কথা বিশ্বই জানিব পাৰে চাহ জনগোষ্ঠী আদিবাসী তাৰ কাৰণে আমি আয়োজন কৰিছিলোঁ ঝুমুৰ বিনন্দিনী ঠিক তেনেধৰণে বড়ো সমাজৰ লোক যি পৰম্পৰা লোক যি কৃষ্টি লোক সংস্কৃতি লোক আধ্যাত্মিকতা লোক বিশ্বাস এই সকলোবিলাক বাগুৰুম্বাৰ মাজত প্ৰস্ফুটিত হয় আৰু সেইকাৰণে এই বৰ্ণাঢ্য বাগুৰুম্বাকো আমি বৃহৎ আয়োজনেৰে সুন্দৰ ব্যৱস্থাপনাৰে বিশ্ববাসীৰ আগত আমি যাতে তুলি ধৰিব পাৰোঁ তাৰ এটা বিনম্ৰ প্ৰয়াস বাগুৰুম্বা দহৌ অহা 17 তাৰিখে বাগুৰুম্বা দহৌ এই অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামত
আমি উপস্থাপন কৰিবৰ কাৰণে দিহা কৰিছোঁ, য'ত আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হস্ত বৃদ্ধি কৰিব তেওঁৰ উপস্থিতিৰে, আৰু অৱধাৰিতভাৱে বিহু যি মন্ত্ৰমুগ্ধকৰ দৃশ্য, ঝুমুৰৰ যি মন্ত্ৰমুগ্ধকৰ দৃশ্য, বাগৰুম্বাৰ এই মন্ত্ৰমুগ্ধকৰ দৃশ্যও সমগ্ৰ বিশ্বক আপ্লুত কৰিব, আৰু সেই মন্ত্ৰমুগ্ধকৰ দৃশ্যৰাজিয়ে নিশ্চয় আকৃষ্ট কৰা সেইসকল লোকক অসমৰ বিষয়ে জানিবৰ কাৰণে, অসমৰ বিষয়ে বুজিবৰ কাৰণে উৎসাহিত কৰিব। আৰু সেই দৃষ্টিভংগী যদি চাওঁ, আমাৰ অসমৰ প্ৰেক্ষাপট সমগ্ৰ বিশ্বত জিলিকি উঠিব আৰু অসমৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব, আৰু সেই আকৰ্ষণে আমাৰ চিন্তাৰ নতুন নতুন চিন্তাৰ ধাৰণা মুকলি কৰিব। নৱপ্ৰজন্মই আমাৰ এই সম্ভাৱনাসমূহক সম্পদলৈ ৰূপান্তৰিত কৰাৰ থল বিচাৰি পাব, কাৰণ যেতিয়া বাগৰুম্বা বিচাৰি কোনোবা দেশ বিদেশৰ লোক অসমলৈ আহিব, ঝুমুৰক বিচাৰি যেতিয়া দেশ বিদেশৰ লোক অসমলৈ আহিব, বিহুক বিচাৰি যেতিয়া দেশ বিদেশৰ লোক অসমলৈ আহিব, তেতিয়া আমাৰ সম্ভাৱনাপূৰ্ণ যুৱক যুৱতীসকলকে লগ পাব, এওঁলোকৰ মনৰ লগত তেওঁলোকৰ ভাৱ বিনিময় হ'ব। গতিকে সংস্কৃতিয়ে যেনেকৈ সমন্বয় সৃষ্টি কৰে আমাৰ নিজৰ মাজত, অসমৰ মাজত, ঠিক তেনেধৰণে সংস্কৃতিৰ কোনো সীমা নাই, স্কাই ইজ দ্য লিমিট। গতিকে এই সংস্কৃতিৰ এই সীমাহীন পৰিভাষাই যেন অসমকো নতুনকৈ বিশ্ববাসীৰ আগত উন্মোচিত কৰাৰ পথ প্ৰশস্ত কৰিব, এনেকুৱা বহু চিন্তা লৈয়ে আমি এই আয়োজন কৰিছোঁ। মই ইতিমধ্যে উল্লেখ কৰিছোঁ, ইতিমধ্যে প্ৰায় সাজু হৈ উঠিছে 10,000 গৰাকী বড়ো শিল্পী। কিছু সময়ৰ পিছতে চূড়ান্ত যি আখৰা হ'ব, আৰু এই মুহূৰ্তত UPPL প্ৰধান প্ৰমোদ বড়োও আছে। এই মুহূৰ্তত মই প্ৰমোদ বড়োৰ কাষলৈ যাবলৈ চেষ্টা কৰিম, তেওঁৰ পৰাও কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। মই ইতিমধ্যে উল্লেখ কৰিছোঁৱে, যিহেতুকে 2022 চনতে যিটোকে প্ৰথম পৰিকল্পনা হৈছিল, সেই প্ৰথম পৰিকল্পনাত যিটোকে সেই সময়ছোৱাত প্ৰমোদ বড়ো তেখেতেও নেতৃত্ব প্ৰদান লৈছিল। মই আপোনাৰ কাষলৈ আহিছোঁ। 2022 চনৰ পৰা এইটো প্ৰস্তুতি আছিল আৰু অৱশেষত বাস্তৱ হ'বলৈ গৈ আছে। ইতিমধ্যে আমি দেখিছোঁ 10,000 গৰাকী আপোনাৰ বড়ো শিল্পী সাজু হৈছে, দেশৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব, আৰু বড়ো জাতিৰ কাৰণে গৌৰৱৰ কথা। কি ক'ব বিচাৰিব? চাওক, এজন বড়ো জনগোষ্ঠীৰ সদস্য হিচাপে ইয়াতকৈ আৰু আনন্দৰ কথা একো নাই। আমি দীঘলীয়া সময় সংগ্ৰাম কৰি আছোঁ নিজৰ পৰিচয় অস্তিত্ব জীয়াই ৰখাৰ কাৰণে, আৰু এই প্ৰত্যেকটো মুহূৰ্তত আমি তেনেকুৱা কথাবিলাক অনুভৱ কৰিছিলোঁ যে এদিন নহয় এদিন বড়ো সংস্কৃতিটো বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ'ব, আৰু এই কথাটোকে লৈ 2022 চনত আমি চিন্তা আৰম্ভ কৰিছিলোঁ। কিন্তু আহি বিভিন্ন কাৰণত হোৱা নাছিলে। এতিয়া এইটো হ'বলৈ গৈ আছে অহা 17 তাৰিখত। আমি খুব আনন্দিত হৈছোঁ, আৰু ইণ্ডিয়াৰ বিভিন্ন কালচাৰবিলাক, সংস্কৃতিবিলাক চালে বড়ো কালচাৰটো, বাগৰুম্বা নৃত্য, এইটো ওৱান অফ দি অল্ডেষ্ট ডেন্স ফৰ্ম, যিটো আমাৰ বাথৌ ধৰ্মৰ লগত ডাইৰেক্টলি আমাৰ জড়িত হৈ আছে। আমাৰ বড়োসকলৰ বিভিন্ন সাংস্কৃতিকবিলাক বাগৰুম্বা বা খেৰাইৰ পৰাই আহিছে, আৰু সেইকাৰণে বাগৰুম্বাটো আমাৰ কাৰণে আমি ইমানেই মানে এটা হায়েষ্ট অৰ কালাৰফুল, সেইটো আমি মানে মুখেৰে ক'ব নোৱাৰোঁ। তো আমি বহুত ভাবুক হৈ যাওঁ যেনেকা এনেকা কথাবিলাক আমি চিন্তা কৰোঁ। গতিকে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, তেখেতে 24 আৱাৰ লাগি আছে। ইয়াৰ লগতে বড়োসকলৰ পৰা আমাৰ বড়ো হাৰিমু আফাদ, বাথৌ ধৰ্ম যিটো আমাৰ কমিটি, ইয়াৰ লগতে সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা চবেই জড়িত হৈ আছে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে এটা ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'বলৈ গৈ আছে। তেখেতে নিজৰ মূল্যৱান সময়টো বড়ো জনগোষ্ঠীৰ কাৰণে এই মুহূৰ্তটো দিছে, তেখেতে অসমৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ এই বিশেষকৈ ছোৱালীসকল আৰু বাদ্য বজাবলৈ, খাম চিফুং বজাবলৈ যিসকল আহিছে, আৰম্ভণিৰ পৰা শেষলৈকে আফা বৰাই বাথৌ যাহাতে সুস্থ শৰীৰে ৰাখি, ইয়াৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ থাকিল। আৰু নিশ্চয়কৈ শচীন, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।